30 এপ্ৰিলত ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। কোনকেইটা ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট চেক কৰিবা সকলোখিনি কৈ আছোঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তোমালোক সকলোৱে জানা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল এপ্ৰিলৰ শেষৰ ফালে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব বুলি। এপ্ৰিল মাহৰ আৰু মাত্ৰ 2 দিন আছে, 29 আৰু 30। 29 তাৰিখে ৰিজাল্ট দিয়াৰ ইমান বেছি চান্স নাই। যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল এপ্ৰিলৰ শেষৰ ফালে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব বুলি, তেতিয়াহ'লে তোমালোকৰ 30 এপ্ৰিলতেই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব। আৰু তোমালোকে যদি গুগলত চাৰ্চ কৰা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ ডেট, তেতিয়াহ'লে 2 মে বুলি আহে। তোমালোকেই কোৱা 2 মে'ত হৈছে পঞ্চায়ত ইলেকশ্যন, সেইদিনা ৰিজাল্ট ঘোষণা কৰিবনে? নকৰে। আৰু 1 মে'তো নকৰে, যিহেতু পঞ্চায়ত ইলেকশ্যনৰ আগৰ দিন। আৰু তোমালোকৰ ৰিজাল্ট পঞ্চায়ত ইলেকশ্যনৰ আগতেই ঘোষণা কৰিব। চ' তেতিয়াহ'লে তোমালোকৰ 30 এপ্ৰিলতেই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব। আৰু যদি 30 এপ্ৰিলত ৰিজাল্ট ঘোষণা কৰে, তেতিয়াহ'লে তোমালোকে কালি বা 30 এপ্ৰিল ৰাতিপুৱা অফিচিয়েল আপডেট পাই যাবা। আৰু অফিচিয়েল আপডেট যেতিয়া আহে আমাৰ এই চেনেলটোৰ জৰিয়তে তোমালোকক জনাই দিম। তোমালোকে সেইকাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আৰু যদি 30 এপ্ৰিলত কিবা কাৰণত ৰিজাল্ট ঘোষণা নকৰে, তেতিয়াহ'লে তোমালোকৰ মে' মাহৰ 5 তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ চান্স আছে। আৰু যেতিয়াই ৰিজাল্ট ঘোষণা কৰে তোমালোকে এই ৱেবছাইটকেইটাৰ জৰিয়তে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিবা।